पीछे जाए जिंदगानी कब आएगी तू चलिया तू। गुड मर्निंग फ्रेंड्स, वेलकम बैक टू माई चैनल रूपम ट्रेभेल। आशा करूँ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। চ' আজি মই গৈ আছোঁ টাৱাং বাই ৰোড, আৰু মোৰ লগত আৰু এজন দাদা এজন আছে। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। ভৈৰৱকুণ্ড থানা ভাতটো খাই লওঁ এতিয়া ইয়াতে, কাৰণ আগত পাহাৰ আৰু ভাত খাব নাপায়। অলপ আগত গৈ দুটা ৰাস্তা আছে। এই আপোনালোকে দেখিছে লেফ্ট বাওঁফালে যোৱা ৰাস্তাটো দি গ'লে আমি পাম এইফালে ভূটান যাব, ভূটান গেট আছে। আৰু চিধা গ'লে অলপ আগত এখন দলং আছে, দলংখন পাৰ হৈ আমি অৰুণাচল সোমাম। আৰু মানে এইখিনিতে অসম শেষ। এই দলংখন পাৰ হ'লে আমি অৰুণাচল। এইখিনি জেগা ভৈৰৱকুণ্ড বুলি কয়, আৰু এইটো এটা পিকনিক স্পট হয়। বছৰি ছিজনত ইয়াত বহুত মানুহ পিকনিক খাবলৈ আহে। বহুত ধুনীয়া লোকেশ্যন হয়। এইখন নদীখন দেখিছে, এই নদীখন এইফালে অসম, ইফালে অৰুণাচল, আৰু বাওঁফালে ভূটানলৈও যাব পাৰি। চ' আমি ফাইনেলি এতিয়া অৰুণাচলৰ ভিতৰত সোমালোঁ। পাহাৰ ষ্টাৰ্ট হৈছে, আৰু যদিও অৰুণাচলখন গোটেইখন পাহাৰীয়া হয়। আৰু অৰুণাচলত সোমাবৰ কাৰণে এখন গেটেদি আমি সোমালোঁ। একচুৱেলি গেটখন ভিডিঅ' কৰা নহ'ল। চ' অৰুণাচল যদি আপোনালোকে আহে, আমাৰ অসমত যেনেকৈ আহিব পাৰে, অৰুণাচলৰ কিন্তু নিয়মটো অলপ বেলেগ। ইয়ালৈ আহিবৰ কাৰণে আপুনি আগতীয়াকৈ এখন ইনাৰ লাইন পাৰ্মিট বনাব লাগিব। ইনাৰ লাইন পাৰ্মিট থাকিলেহে আপোনাক অৰুণাচলত প্ৰৱেশ কৰিব দিব, নহ'লে অৰুণাচলত সোমাব নিদিয়ে। এয়া দেখিছে আগত JCBৰে মাটি আঁতৰাই আছে। ইয়াত লেণ্ডশ্লাইড প্ৰায় হৈয়ে থাকে। চ' JCB থাকেই আৰু এনি টাইম। চ' পাহাৰৰ কাষে কাষে একা বেকা ৰাস্তা দি আমাৰ গাড়ী আগবাঢ়ি গৈ আছে। আৰু এতিয়া সুন্দৰ পৰিৱেশৰ মাজেদি, সেউজীয়া বতৰো ধুনীয়া, আমি গৈ আছোঁ অৰুণাচলৰ টাৱাঙলৈ আগবাঢ়ি। অৰুণাচললৈ যোৱা ৰাস্তা দুটা আছে। আপোনালোক এইফালে কালাকটাং হৈ যিটো বালিপুং গেট, এইফালেদিও আহিব পাৰে। আৰু এটা ৰাস্তা ভালুকপুং হৈ, তেজপুৰ হৈ ভালুকপুং হৈ এইফালেও আহিব পাৰে। আৰু 3 নম্বৰ অপশ্যনটো হ'ল আপোনালোকে হেলিকপ্টাৰতো টাৱাং আহিব পাৰে। আহি আহি আমি চেৰগাঁও বুলি এটা জেগা ওচৰ পালোঁহি। ওপৰত চাওক কি ধুনীয়া ফগ, আৰু ইয়াত যথেষ্ট ঠাণ্ডা। টেম্পাৰেচাৰ ইয়াত চাগে 10-12 ডিগ্ৰীমান হ'ব। এতিয়া আমি পালোঁ কালাকটাং। গেটখনত ধুনীয়াকৈ লিখা আছে কালাকটাং। বোলে কালাকটাং বুলি এখন টাউন আছে এইখিনি জেগাত। সন্ধিয়াও হৈ আহিছে। গুৱাহাটীৰ পৰা আমি ৰাতিপুৱা 6টামানতে ওলাইছিলোঁ। এতিয়া ৰাতিয়ে হ'লহি। আৰু এতিয়া আমি পালোঁহি, এইখিনি ৰূপা বুলি কয়। ইয়াৰ পৰা টাৱাঙলৈ আছে আৰু 164 কিলোমিটাৰ। চ' এতিয়া ৰাতিও হ'ল, যথেষ্টখিনি দেৰি, 8:30মান বাজিল। গতিকে আজি আমি গৈ টাৱাং নাপাওঁগৈ। আৰু ডিৰাং বুলি এখিনি জেগা আছে ইয়াতে। ডিৰাঙত আমি আজি নাইট ষ্টে' কৰিম। ইয়াতে এখন হস্পিটেল আছে, তাতো মোৰ অকণমান কাম আছে। চ' ডক্টৰৰ ঘৰতে যাম, তাতে ভাত পানী কিবা কিবি খাম। অলপ সৰু সুৰা পাৰ্টিও আছে। এয়া আমি পালোঁ ডিৰাং টাউনখন পাইছোঁ। আৰু ইয়াত ডক্টৰৰ ঘৰ পালোঁ। ঘৰ পাই ডক্টৰে ইয়াতে কিবা কিবি এৰেঞ্জমেণ্ট কৰিছে, দেখাই আছোঁ আপোনালোকক।
ষ্টাইল চাচোন মজা দেখোন এই চিকেন আৰু পৰ্ক দি থৈছে স্ম'ক পৰ্ক চিকেন খাম এতিয়া ভোকো লাগিছে बीच जाए जिंदगानी कब आएगी तू चलिया की याद आई हो किसका रास्ता देखे ए दिल ए सोदाई এজন গান গাই থকা এজন ইয়াৰে ডক্তৰ হয় মজা মানুহ তেওঁ নিজৰ ঘৰতে গোটেই গান গোৱাৰ ছিষ্টেমখিনি আনি লৈছে আৰু দেখিছেনে কি তেওঁ মাতটোও ধুনীয়া বৰ সুন্দৰকৈ পুৰণা পুৰণা গান গাই আছে मुझे भी फिर क्यों सीखो जरा सीखो अंदाज प्यार का हमसे চ' বন্ধুসকল আজিলৈ গুড নাইট বহুত ৰাতি হ'ল শুওঁ কালি মৰ্ণিং আপোনালোকক দেখাম টাৱাঙৰ বহুত বৰফ